বিটিসি টেট কাম ৰিক্ৰুটমেণ্ট যি হৈছিল তাৰ বাবে খুব গুৰুত্বপূৰ্ণ এখন নটিফিকেশ্যন ওলাইছে মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰিভাইজ এটা আনসাৰ কি দিছে আগত যি মানে আনসাৰ কি দিছিল তাত বহুতো মানে ভুল আনসাৰ দেখা গৈছিল যাৰ কাৰণে এৱাৰ্ড দি দিছে এইটো বস্তু কি আমি এতিয়া দেখিব চেষ্টা কৰিম ইয়াত নটিফিকেশ্যনটা আগত দেখি লওক ইয়াত গোটেইখিনি বস্তু দিয়া আছে ডেটেটো আজিৰে হয় এইটো ঠিক আছে এইটো ইয়াত দিয়া আছে দিস ইজ for general information of all concerned that the revised answer key of GT and PGT দুটা যে হৈছিল গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ টেট কাম ৰিক্ৰুটমেণ্ট ৰিটেন এক্সামিনেশ্যন হেল্ড যিটো হৈছিল 24 নৱেম্বৰ 2024 ইজ পাব্লিছড হিয়াৰ উইথ ঠিক আছে ইয়াত কেনেকুৱা ধৰণৰ আনসাৰ কি দিছে ইয়াত চাই ল'ব পাৰিব আপোনালোকে ইয়াত দিছে ৰিভাইজ আনসাৰ কি ফৰ টেট কাম ৰিক্ৰুটমেণ্ট written examination for post of graduate teacher hold on it graduate teacher hoy aru tat mane post graduate teacher ase thik ase yat answer kitu di dise booklet jito series ase apnalok jito booklet series ase a hoy na b hoy na c hoy na d hoy eito apnaloke ki koribo simply apnalokor logot milai lobo kontu hoy kontu no hoy thik ase agot kontu bhul hoisil heito number ki apuni pabo thik ase increase hobo number to kono chinta nai হিসাব কৰি চাব নাম্বাৰ কিন্তু বাঢ়িব আপোনালোকৰ ঠিক আছে যিবিলাক ইয়াত দিয়া আছে অপচন বিলাক ঠিক আছে সেইবিলাকৰ কি হ'ব নাম্বাৰ এড অন হৈ যাব ইয়াত দিয়া আছে তাৰপিছত ইয়াত দিয়া আছে ৰিভাইজড আনসাৰ কি ফৰ টেট কাম ৰিক্ৰুটমেণ্ট ৰিটেন এক্সামিনেশ্যন পোষ্ট গ্ৰেজুৱেট টিচাৰ যেটা আছে পিজিটি হেল্ড অন কিমানত হৈছিল 24/11/2025 ঠিক আছে বুকলেট সিৰিজটো ইয়াত দিয়া আছে এ তাৰপিছত বি তাৰপিছত সি তাৰপিছত ডি ইয়াত দিয়া আছে যেটো সাপোজ এটো ভুল হৈছে ইয়াত দিছে 6 নম্বৰটো এটো কি হ'ব এৱাৰ্ড দি দিছে এৱাৰ্ড নম্বৰটো দি দিব ঠিক আছে এনেকা কৈ আপোনালোকে নিজৰ যিখিনি মানে নম্বৰ আছিল সেইখিনি মিলাই ল'ব আৰু ইয়াৰ কাৰণে সিম্পলি আপোনালোকে এটা কাম কৰিব এনেকুৱা ধৰণৰ ভিডিঅ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগত এই যদি এই যেটো আনসাৰ কি আছে বা নটিফিকেশন আছে এটো যদি লাগে সিম্পলি আমাৰ যি টেলিগ্ৰাম আছে সেই টেলিগ্ৰামত জয়েন কৰিব আৰু তাৰ পৰা এটো ডাউনলোড কৰিব পাৰিব ঠিক আছে ইয়াৰ কাৰণে যেটো কমেন্ট বক্সত যি থাকিব এটা ডেসক্ৰিপচন থাকিব তাত লিংক পিন আপ কৰি দিয়া হ'ব তাত গৈ কিনে সিম্পলি ডাউনলোড কৰি ল'ব ঠিক আছে আজি ভিডিঅ আছিল ইমানে ভিডিঅ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ